পশ্চিমবংগত যেটো ঘটনা হল সেয়া সকলোৱে জানে আৰু সমগ্ৰ বিশ্বতে তুলপাৰ লাগিছে কলকাতাৰ সেই নাৰকীয় ঘটনাটোক লৈ। ওকে যেভাবে মারা হয়েছে তারপরে পোস্টমর্টম রিপোর্টে তুই জানিস ভাজাইনা থেকে 150 গ্রাম স্পার্ম বেরিয়েছে, মিনিমাম কম করে 6 থেকে 7 জন করেছে ওকে রেপ। 31 বছর পশ্চিমবংগত যেটো ঘটনাটো হল সেইটো সকলোৱে জানে। সমগ্ৰ বিশ্বতে তুলপাৰ লাগিছে কলকাতাৰ সেই নাৰকীয় ঘটনাটোক লৈ। 31 বছৰীয়া এগৰাকী প্ৰশিক্ষণৰত মহিলাক যিদৰে সেমিনাৰ হলত নিৰ্মমভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল, সমগ্ৰ বিশ্বতে দৰি প্ৰতিবাদকাৰী সাব্যস্ত কৰা হৈছিলে। আপোনালোকে পষ্টমৰ্টম ৰিপৰ্টৰ আপোনালোকে গম পাইছে, পষ্টমৰ্টম ৰিপৰ্টত যি তথ্য ঘটনা সংঘটিত হৈছিলে, পষ্টমৰ্টম ৰিপৰ্টত যি প্ৰকাশ পাইছে তথ্য অনুসৰি এগৰাকী মহিলা চিকিৎসক কৰ্তব্যৰত, তেওঁ কৰ্মৰত, তেওঁ MBBS পাছ কৰি তেওঁ ইণ্টাৰ্ণ কৰি আছিল। সেইখন হস্পিটেলত তেওঁ ইণ্টাৰ্ণ কৰি থাকোঁতে মহিলাগৰাকীৰ ওপৰতে চশমা পিন্ধি থকাৰ ওপৰত দুইটা বুঢ়া আঙুলিৰে সেই নিজা অভিযুক্ত সেই গৰাকী চশমা পিন্ধি থকা গৰাকী সেই ডক্তৰজনক সেই গৰাকী মহিলাক মাটিত বগৰাই দুইটা বুঢ়া আঙুলিৰে চশমা পিন্ধি থকা দুইটা বুঢ়া আঙুলিৰে চশমাত যেতিয়া পিটিকি দিছিলে সম্পূৰ্ণকৈ দুটা চকু নষ্ট হৈ গৈছিলে। আৰু দুটা চকুৰ তেজ ওলাই গৈছিলে, ব্লাড ওলাই গৈছিলে দুটা চকু। ভাবক আপোনালোকে ইমান নিৰ্মমভাৱে তেওঁক শাস্তি দিয়া হৈছিলে, ৰক্তক্ষয় হৈছিলে, তেওঁৰ চকু দি ব্লাড ওলাই গৈছিলে। 3-4 জন লোকে তেওঁৰ চকু উলিয়াই দিছিলে আৰু 3-4 জনৰ সৈতে তেওঁক ডিঙি চেপি দিয়াৰ পিছত তেওঁ চকু দি যিজনে চশমা পিন্ধি থকাৰ সময়ত সেই চকুত দুটা পিটিকি দি চকুৰ মণি দুটা ফুটাই দিয়াৰ পিছত 4-5 জনে গৈ তেওঁৰ ডিঙি পিটিকি চকু দি তেজ ওলাই গৈছিলে, ব্লাড ওলাই গৈছিলে। মানে এক বৰ্ণনা কৰিব নোৱাৰা এটা সৃষ্টি হৈ পৰিছে। তাতে অভিযোগ উত্থাপন হৈছে সেইগৰাকী মহিলাৰ অভিযুক্ত তেওঁলোকৰ সহকৰ্মী, আৰু তাতে এটা অভিযোগ উত্থাপন হৈছে সেইগৰাকীৰ মহিলাৰ সৈতে যিগৰাকী সহকৰ্মী আছিলে, সহকৰ্মীগৰাকীয়ে এই কাণ্ডৰ লৈছিল বুলি খবৰ আহিছে। এই খবৰ পোৱাৰ পিছতে সমগ্ৰ বিশ্ব তুলপাৰ লাগিছে। কাৰণ কেৱল ডক্তৰেই নহয়, আৰু সকলোৱে ওলাই আহিছে আৰু দেশৰ মহিলা শক্তি ওলাই আহিছে ৰাজপথলৈ, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈয়ে আছে। আৰু এতিয়া GMCHত, গুৱাহাটী GMCHত এতিয়া OPD সেৱা আপোনালোকে লাভ নকৰিব, কাৰণ এতিয়া চিকিৎসকসকলে বন্ধ ৰাখিছে GMCH, আৰু এতিয়া বৰ্তমান সময়মতে ৰোগীয়ে চিকিৎসা লাভ কৰা নাই। আৰু ইয়াৰ ন্যায় কোনে কেতিয়া পাব? মমতা বেনাৰ্জী থকা সেই ৰাজ্যখনত এনেকুৱা ভয়ংকৰ সংঘটিত হ'ল এক ভাবিব নোৱাৰা ঘটনা। এটা ডাঙৰ কথা, এতিয়াও ক্ৰিমিনেলৰ ওপৰত তদন্ত, যিহেতু নেকি সিদ্ধান্ত তদন্ত কোনো এটা গুৰুত্ব এতিয়ালৈকে কোনো এটা তদন্ত কৰি এতিয়ালৈকে ৰিপৰ্ট জমা দিব পৰা নাই আৰক্ষীয়ে। সেইটো বহুত ডাঙৰ কথা। আৰু এতিয়ালৈকে সেই চৰকাৰে সেই উচিত শাস্তি এতিয়ালৈকে ল'ব পৰা নাই। যেতিয়ালৈকে উচিত শাস্তি ঘোষণা নহ'ব, এই আন্দোলনে মমতা বেনাৰ্জী চৰকাৰক ভয়ংকৰ বিপদত পেলাব পাৰে। মমতা বেনাৰ্জী চৰকাৰৰ পতন হ'ব পাৰে। আৰু যিটো বিৰোধী দল আছে, অপজিশ্যন পাৰ্টি আছে, যিহেতু নেকি অপজিশ্যন পাৰ্টি আছে আৰু মমতা বেনাৰ্জীৰ ওপৰত সেই সকলে এতিয়া প্ৰতিবাদ কৰিছে। এতিয়া ৰাজনীতি চলি আছে পশ্চিমবংগত। এতিয়া অপজিশ্যন পাৰ্টিয়ে ৰুলিং পাৰ্টিৰ মাজত অভিযোগৰ ৰাজনীতি চলি আছে এতিয়া পশ্চিমবংগত। প্ৰতিবাদসকলে এতিয়া প্ৰতিবাদ কৰি আছে। এতিয়া ন্যায় লাগিব সেই ডক্তৰটোৰ, যিহেতু নেকি এতিয়ালৈকে কোনো এটা ন্যায় আৰু কোনো এটা ৰিপৰ্ট দিব পৰা নাই মমতা বেনাৰ্জী চৰকাৰে। এতিয়া চিকিৎসকসকলে বহি নাথাকে, চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব। সকলো সেৱা বন্ধ ৰাখিম কৈছে তেওঁলোকে। আৰু যিসকলে ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে সেই ইমাৰ্জেঞ্চি ছাৰ্ভিচকে প্ৰভাইড কৰিব বুলি কৈছে ডক্তৰসকলে। যিহেতু নেকি বেছিকভাৱে আৰু যিটো নেকি অভাৰ ৰোগী পেচেণ্ট সেইসকলকহে তেওঁলোকে ৰোগীক চাব বুলি ডক্তৰে কৈছে। আৰু যিহেতু নেকি ৰোগীৰ কথা আছে সেইটো কাৰণে ডক্তৰসকলে
ৰোগীক পেচেণ্টে চাব বুলি কৈছে কিন্তু তাৰ মাজতে সাধাৰণ লোকে হাৰাশাস্তি ভুগিবলগীয়া নহয় আকৌ লৈ চিন্তিত হৈছে সেয়েহে ডক্টৰ গৰাকীজনী কিমান নিৰ্মমভাৱে হত্যা কৰিছিল আপোনালোকে দেখিয়ে ভয়ংকৰ মানে ভয় লাগি গৈছে যেহেতু নেকি এতিয়া সমগ্ৰ বিশ্বতে তুলপাৰ লাগি আছে সেই ডক্টৰজনী ন্যায় পাবলৈ যেহেতু নেকি এতিয়ালৈকে কোনো এটা ৰিপৰ্ট দিব পৰা নাই মমতা বেনাৰ্জীৰ চৰকাৰে এতিয়ালৈকে কোনো এটা ৰিপৰ্ট দিব পৰা নাই ভয়ংকৰ পষ্টমৰ্টমৰ ৰিপৰ্ট এতিয়া ফাদিল হৈ পৰিছে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ আৰু ছোৱালীজনীয়ে সোনকালে ন্যায় পাওক তাৰে মই কামনা কৰিছোঁ আৰু য'তে আছে শান্তি থাকক ডক্টৰজনী ছোৱালীজনী তো ভালে থাকক তাৰ আত্মাই শান্তি থাকক সেইটো কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য সোনকালে ন্যায় পাওক আৰু দুখীয়া শাস্তি পাওক সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো আপোনালোকে মোৰ ভিডিঅ'ত যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক আৰু কমেণ্ট কৰি জনাওক তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোক লগ পাম